এনেকুৱা ধৰণৰ হয় তৃণমূল পৰ্যায়ত দুই এঠাইত ক্ষোভ নথকা নহয় আৰু সেই ক্ষোভৰ উমান আমিও পাইছোঁ, আমি কথা বতৰা পাতিছোঁ। এইবিলাকতো থাকিবই, দলৰ ভিতৰতো থাকে আৰু মিত্ৰতাত যেতিয়া থকা যায় কেইবাটাও দল লগ লাগি চৰকাৰত, ইয়াত অস্বাভাৱিকতা একো নাই। কিন্তু সেইবুলি আমি তেওঁলোকৰ আৱেগ অনুভূতিক আমি সন্মানো কৰিব লাগিব, গুৰুত্বও আমি দিব লাগিব আৰু দিওঁ আমি। সেই কথা দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে জানে। চাওক, অসমৰ মানুহৰ হৃদয়ত জাতীয়তাবাদী চিন্তাধাৰা ভাৱধাৰাটো ক'ৰবাত সুপ্ত হৈ আছেই। কাৰণ দীৰ্ঘদিন কেন্দ্ৰৰ বঞ্চনাৰ বাবেই এনে এটা ধাৰণা মানুহৰ মনত আছে। আৰু সেইকাৰণে অসম আন্দোলন হৈছিল, যি আন্দোলনত ৰাজ্যখনৰ বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰ লোকে অংশ লৈছিল। কাৰণ মানুহৰ মনত শংকা হৈছিল যে কংগ্ৰেছে যিদৰে প্ৰব্ৰজনৰ কাৰণে ৰাস্তা খুলি দিছে বাংলাদেশৰ পৰা অসমলৈ আহিব পৰা, এইটোৱে স্বাভাৱিকতে অসমৰ জনসাধাৰণৰ অস্তিত্ব, খিলঞ্জীয়া মানুহৰ অস্তিত্ব বিপন্ন কৰিব। তথাপি এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ দিনত খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে বহুতবোৰ পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে, যিবিলাক আমিও অংশীদাৰ আৰু আমি সমৰ্থন জনাই আহিছোঁ। আজি ধৰক সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে, এইটো এটা ডাঙৰ কাম। খিলঞ্জীয়াৰ স্বাৰ্থৰ